শিরিষের নিচে চাইগা পাতুল চিনাজি কালি হব চাহ বাগানের ভিতরের গাঁও তাল গছ পিছলিয়ে প্রায় 2-3 লাখ টাকা পাইছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ'সমূহ চাই থকাৰ বাবে বহুত ধন্যবাদ। মই আহিছোঁ এখন ধুনীয়া টি গাৰ্ডেনত আৰু গাৰ্ডেনখনৰ নাম হ'ল মেনকা টি ষ্টেট দেখিব পাৰিছে। তো এতিয়া আমি ভিতৰলৈ এনেকৈ যাম। এয়া বাইক আছে, বাইক লৈ যাম। ক'ত কি আছে আছে আপোনালোকৰ তামোলপুৰ ৰোডত এইখন চাব পাৰে 127 নম্বৰ ডি নেশ্যনেল হাইৱেত আছে মেনকা টি ষ্টেট। জাষ্ট সোমাম ভিতৰত ক'ত কি আছে দেখুৱাম, কি দেখুৱাব পাৰো নাজানো, কিন্তু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি চাহ বাগানৰ ভিতৰত সোমাই আহিলোঁ। এক সুন্দৰ পৰিৱেশ আৰু এইফালে চাৰিওফালে চাহ বাগান দেখা পাব। অ' বৌ নমস্কাৰ, কি নাম তোমাৰ? কবিৰ। কবিৰ, ইয়াতে ঘৰ নেকি? ইয়াতে আছে। কিমান দূৰ আছে এইফালে? কি মানে ঘৰটো? নহয় বাগানখন? বাগানখন আছে অলপ দূৰ আছে, বাকী মাজতে ঘৰবিলাক পাবি। তোমালোকৰ ঘৰ আছে? পঢ়ি আছা না তুমি? পঢ়ি আছো। কি পঢ়ি আছা? ক্লাছ 10 পঢ়ি আছো। ক্লাছ 10। আৰু ইয়াতে হেৰি ইণ্ডাষ্ট্ৰি কোনফালে যে মানে চাহপাতটো বনাই যে এইফালে চাব যাবা দেই না নেদেই? দিয়ে ন? ঠিক আছে, ভাল লাগিল, থেংক ইউ। তো এতিয়া আমি এইফালে যাওঁ, কবিৰ লগত কথা পাতিলোঁ। এইফালে কি আছে চাওঁ, দুটামান ফটো উঠোঁ আৰু তাৰপিছত এইফালে এনেকৈ বোলে গাঁও আছে, গাঁওবোৰ চাম আৰু পাৰোঁ যদি ইণ্ডাষ্ট্ৰিটো যাবলৈ চেষ্টা কৰিম। ক'ত দিব চান্স কম আছে, তথাপিও চাওঁ আৰু। আহি গ'লোঁ বাগানৰ ভিতৰত। বাগানৰ ভিতৰত আহি ভাল লাগে, সেইকাৰণে আহোঁ মাজে মাজে। এইফালে দেখা পাব আপোনালোকে চাহ বাগান, কিন্তু ইয়াত কলি নাই। চাহ গছৰ যিটো চাহপাত বনোৱা হয় মানে একদম সৰুটো, এইবিলাক চিঙা আছে। তো এইফালে আছে নেকি চাউল। মই ভাবিছোঁ ইয়াৰ পৰা কলি লৈ যাওঁ কেইটামান, কিন্তু কলি বিচাৰি পোৱা নাই। চব কলি চিঙি নোহোৱা কৰি পেলাইছি। অলপ কলি পাইছ নেকি? কলি আমি ফটো কেইটামান তুলি আহিলোঁ আৰু এইফালে কি আছে চাওঁ। এইফালে বোলে বাগান আছে বহুত দূৰলৈকে। তো অলপ এতিয়া আমি গাঁও চাম, গাঁও মানে চাহ বাগানৰ ভিতৰৰ গাঁও। এইবিলাক চাওঁ, কুকুৰ আছে, ছাগলী আছে, মেকুৰী আছে, চব আছে, মানুহ আছে। আৰু লগতে আমি এনেকৈ গৈ আছোঁ চাহ বাগানৰ গাঁৱৰ মাজে মাজে। বেৰাখন মজা লাগিছে, একদম ফুলৰ বেৰা দি থ'ব পাৰে। হস্পিটেল আছে, হস্পিটেল এইবিলাক হস্পিটেল সৰু সৰু গাঁওবিলাক এনেকুৱা ধৰণৰ এইবিলাক। এইফালে ফেক্টৰী আছে, সোমাব নোৱাৰি, চাহপাত বনাই আছে। ইফালে আছে চাহ গছবিলাক মানে এইফালে, আৰু এইফালে অপজিট চাইডে আছে ফেক্টৰীটো, এনেকৈ চাহপাত বনাই আছে। কিমান চাহপাত চাম, চাৰিওফালে চাহপাতে চাহপাত নাই কি বলক। একদম বৃহৎ ডাঙৰ চাহ বাগানখন ইফালে আছে, সেইফালে সন্মুখত দেখিছিল আপোনালোকে। তো এইফালে চাওক, চাৰিওপিনে চাহ বাগানে দেখা পাব আপোনালোকে, চাহৰ গছে গছ। তুমি চাহপাত খাই পাইছ? চাহপাতৰ যি ফুল হয় জানো না? এই চাওক ফুল হয়, এইবিলাক ধুনীয়া ধুনীয়া ফুল হয়। আমাৰ ফটো উঠা হৈ গ'ল আৰু ইয়াত এনেকৈ ধুনীয়াকে চাই আছো। সূৰ্যটো ধুনীয়াকে অস্ত যাব ইয়াৰ পৰা। আইতা খুৰী ইয়াত আহিছে ৰ'ব। অ খুৰী, পাত তুলবা যাব নেকি? নাই, খৰি আনবা। খৰি আনবা? পাত তুলছি না আজি? কালি হব। এটা কথা সুধো, এইটোৰ পৰা চাহ কৰি খাব পাৰি নে নৰি? পাৰি। এইটো চিঙিব। এইটোতো শুকাই চাগে ন? কেনেকুৱা হয় এইটো চাহ খালে? কেঁচাটো নাই, এইটো শুকাব লাগিব। শুকাব লাগিব। এটা কথা ভাবছো মই, লৈ যাওঁ নেকি 4টামান? হে পাৰি নেকি? নিবা পাৰি। চিঙা দুটামান চিঙা। ইমান দূৰলৈকে চাওঁ মানে দেখা পাম যে চাহ গছ, কাৰণ এইখন এখন সৰু চাহ বাগিচা নহয়। এইখন হ'ল 318 হেক্টৰ মাটি আৱৰি থকা এখন বৃহৎ ডাঙৰ চাহ বাগিচা, য'ত 34টা ডিভিজন মানে ডিভাইড কৰা হৈছে। চিৰিজ গছেৰ ঠানি চিৰিজেৰ নিচে চাই গাছ, আৰু এই চাই গছৰ পৰা দুটামান কলি আমাৰ পল্লৱে ছিঙি আছে এনেকৈ। পল্লৱ কি কৰিবা তুমি? আচলকৈ চিঙলাটো এইটো চাহ বনাবা নেকি? মই খাব লাগিব। খোৱা বনাব? এইটো শুকাব লাগিব। শুকাই পেলাই একদম চাহ হ'ব। ইহঁতে কৈছে, আমি সুধিছিলোঁ, কিন্তু সিমান ভাল এটা নহয়। এইটো ফেক্টৰীত বনাই তেনেকুৱা নহয়, এইটো হোমমেড হয়, কিন্তু খাব পাৰি আৰু। সুধিছিলোঁ এইটো চাহপাত বোলে অসমত নেবেচে। ক'ত বেচে পল্লৱ? কলকাতাত যায়। এইটো অসমৰ মানুহে খাব নাপায়, অসমৰ চাহপাত এই অৱস্থা। কিন্তু চাওক চাৰিওফালে চাহপাতে চাহপাত। বাগানবোৰ চালোঁ আৰু এতিয়া বাগানৰ পৰা ওলাম। এই আছিল মেনকা টি ষ্টেট। মজা লাগে কিন্তু ইয়াত আহি, একদম প্ৰদূষণ মুক্ত বুলি ক'ব পাৰি। কিন্তু এতিয়া মাজে মাজে গছবিলাক কাটি আছে, আৰু ইয়াত চব চিৰিজ গছ আছে, কিমান লাখ লাখ টকাৰ গছ ইয়াত। এইবিলাক গছত ঠানি চব চিৰিজ গছ, একদম লাখ লাখ টকাৰ গছ। এডাল গছ পিছলিয়ে মানে প্ৰায় 2-3 লাখ টকা পাই যায় ডাঙৰ হ'লে। চাৰ্চ আছে, এইফালে মজদুৰ ক্লাব আছে। মেনকা এই আছিল মেনকা চাহ বাগানৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাব লাগিছে লাইক কৰিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ভাল ভিডিঅ' আহি দেখিব দিয়ক, দীঘল ভিডিঅ'। জাষ্ট চাহ বাগানখন দেখুৱালোঁ। এতিয়া এইফালে আহিছিলোঁ কাৰণে মজা লাগে চাহ বাগানখন। তো ওলালোঁ মেনকা চাহ বাগানৰ পৰা। বহুত ডাঙৰ চাহ বাগান, কিমান চাব আৰু
নাকি বললাম আপনি এইখানেও হচ্ছে চাও